আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ডিব্ৰুগড়। অসমৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আছো নেক্সট 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আছো 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মাৰ্গেৰিটাত। অসমৰ মাৰ্গেৰিটাত কয়লাৰ মিউজিয়াম অৱস্থিত। এতিয়া আছো 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাই হিন্দু, ইছলাম আৰু বৌদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকসকলৰ সংগমস্থল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হাজো। অসমৰ হাজো ঠাইত হিন্দু, ইছলাম আৰু বৌদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকসকলৰ সংগমস্থল। এতিয়া আছো 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? এইটো একদম সহজ, এইটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আছো 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গুৱাহাটীত। অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। এতিয়া আছো 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লেপেটকটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ লেপেটকটাত অৱস্থিত। এতিয়া আছো 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলি জনা যায়? কোনখন নদীক ধেমাজিৰ চকুলো বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জীয়াঢল। জীয়াঢল নদীক ধেমাজিৰ চকুলো বুলি জনা যায়। এতিয়া আছো 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইৰ লিচুৱে প্ৰথমে ভৌগোলিক চিহ্ন GI স্বীকৃতি লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, তেজপুৰ। তেজপুৰৰ লিচুৱে প্ৰথমে ভৌগোলিক চিহ্ন GI স্বীকৃতি লাভ কৰিছে। এতিয়া আছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চিত্ৰাচল পাহাৰ। নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত। এতিয়া আছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ জনসংখ্যা সৰ্বাধিক। এতিয়া আছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে জাতিংগা ক'ত অৱস্থিত? জাতিংগাখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডিমা হাছাও। জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। এতিয়া আছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে পৰিভ্ৰমী চৰাইবোৰে ক'ত আত্মহত্যা কৰে? পৰিভ্ৰমী চৰাইবোৰে ক'ত আত্মহত্যা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডিমা হাছাও, জাতিংগা। ডিমা হাছাও জিলাৰ জাতিংগা নামৰ ঠাইত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে। এতিয়া আছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰখন অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত।
এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ 16 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায় যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ওৰাং যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায় এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ 17 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে যে অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি গোৱালপাৰা যে অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ 18 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় যে কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গুৱাহাটী যে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ 19 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় যে কোনখন ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি চৰাইদেউ যে চৰাইদেউক অসমৰ পিৰামিড বুলি কোৱা হয় এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ 20 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ঠাইক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় যে কোনখন ঠাইক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি তেজপুৰ যে তেজপুৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় যে কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কামাখ্যা মন্দিৰ যে অসমৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ 22 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় যে অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি হাফলং যে হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ 23 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত যে অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰীটো ক'ত আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বোকাজান যে অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰীটো বোকাজানত অৱস্থিত এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম যে পকী কোনগৰাকী ব্যক্তিৰ বাসভৱনৰ নাম আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জ্যোতিপ্ৰসাদ আগৰৱালা যে পকীটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱনৰ নাম আছিল এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ 25 নম্বৰ কুৱেশ্যনটোত সুধিছে যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি যে যাদৱ পায়েঙৰ চেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি মোলাই বনাঞ্চল যে যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম হ'ল মোলাই বনাঞ্চল এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ 26 নম্বৰ কুৱেশ্যনটোত সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত যে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মণিকোট পাহাৰ যে হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকোট পাহাৰত অৱস্থিত এতিয়া আহিছো আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বৰাক উপত্যকাক আন কি নামেৰে জনা যায় যে বৰাক উপত্যকাক আন কি নামেৰে জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি হুৰুমা উপত্যকা যে বৰাক উপত্যকাৰ আন এটা নাম হ'ল হুৰুমা উপত্যকা এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বান থিয়েটাৰ কোন ঠাইত অৱস্থিত যে বান থিয়েটাৰখন কোন ঠাইত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি তেজপুৰ যে বান থিয়েটাৰখন তেজপুৰত অৱস্থিত এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে 1897 চনৰ বিধ্বংসী ভূমিকম্পৰ পিছত অসমৰ কোনটো হ্ৰদ সৃষ্টি হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চান্দুবি হ্ৰদ যে 1897 চনৰ ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদৰ সৃষ্টি হৈছিল এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত যে শ্ৰী সূৰ্য পাহাৰখন কোনখন জিলাত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি গোৱালপাৰা যে শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত এতিয়া আহিছো আজিৰ 31 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য
প্ৰাধান্যতাৰে চৰ্চা কৰা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মাজুলী। এতিয়া আহিছোঁ আজিৰ 32 নম্বৰ কুৱেশ্যনটো লৈ। 32 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? যে আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি টেৰাকোটা। যে আশাৰীকান্দি নামৰ গাঁওখন টেৰাকোটাৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ আজিৰ 33 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? যে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নীলাচল পাহাৰ। যে কামাখ্যা মন্দিৰখন নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 34 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? যে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তেজপুৰ। যে মহাভৈৰৱ মন্দিৰখন তেজপুৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।